জোহার। আজি আমি অসম আদিবাসী ছাত্ৰ সন্থাৰ পেলাই আজি ধন্যবাদ জ্ঞাপন কৰিছো সকলোকে, যেহেতু আমি এটা ষ্ট্ৰীমৰে মানুহ আৰু আমি যিমান ইউথ আছে ইয়াত হাৰমতি অঞ্চলৰ সকলোকে ধন্যবাদ দিছো। কাৰণ আজি মিছলিড হৈ গৈছিলে বহুতো কাৰণত। আজি তেখেতসকলে বুজি পাই পেলাই আদিবাসীৰ মূল্যৱান বস্তুটো ইছ্যু বুজি পাই পেলাই তেখেতসকলে মূল সুঁতিত আহিলে আৰু তেখেতসকলে মেইন ষ্ট্ৰীমত থাকি জাতিটোৰ অভিপ্ৰায় তেখেতসকলে কাম কৰাৰ কাৰণে প্ৰতিশ্ৰুতি দিছে। তাক আমি ৱেলকাম জনাইছোঁ, তাক আমি স্বাগত কৰিছোঁ আৰু আমি তেখেতসকলক ভৱিষ্যতত জাতিৰ হৈ কাম কৰি যাবৰ কাৰণে তেখেতসকলক আমি উইচেছ তথা অল দ্য বেষ্ট আমি জনাইছোঁ। আৰু তেখেতসকলে আমাৰ আদিবাসীৰ ভৱিষ্যতৰ লিডাৰ্ছ আৰু ভৱিষ্যতৰ নাগৰিক হয় তেখেতসকলক আমি আশাত থাকি পেলাই আশাত হৈ পেলাই আদিবাসী জাতিৰ কাৰণে কাম কৰাৰ কাৰণে আমি তেখেতসকলক সুযোগ দিবই লাগিব। আৰু যিবিলাক কামিং আপ ইউথ হয় সিহঁতক আমি এই মেইন ষ্ট্ৰীমত অহাৰ কাৰণে তেখেতসকলৰ কাৰণে গোটাই আমাৰ দুৱাৰ খোলা আছে। আৰু যোনটো ডিষ্ট্ৰিক্টৰে নহওক কিয় আদিবাসী যিকেইটা হয়, যিবিলাক আমাৰ আদিবাসী ইউথ হয়, তেখেতসকলে মূল সুঁতিত আহি পেলাই জাতিৰ কাৰণে কাম কৰাৰ কাৰণে আমি সদায় তেখেতসকলক আমি ৱেলকাম জনাই আছোঁ আৰু জনাই থাকিম। আৰু তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতত আশ্বাস ঘোষণা বেদনা দিয়া আমাৰ নেক্সট ইউথ লিডাৰ তেখেতসকলে হয়। আৰু এটা ডাঙৰ তেখেতসকলে আমাক এটা প্ৰমিছ দিছে যে হাৰমতি এৰিয়াত আমাৰ আদিবাসীবিলাক এটা এষ্টাব্লিছমেণ্ট কৰিব, যে তেখেতসকলৰ আজি এমপ্লয়মেণ্ট নাই সেই বস্তুটো তেখেতসকলে পাৰ্মানেণ্ট এমপ্লয়মেণ্টৰ কাৰণে ছেল্ফ কনফিডেন্স আগুৱাই লৈ যোৱাৰ কাৰণে তেখেতসকলে প্ৰতিশ্ৰুতি দিছে যে হাৰমতি নিচিনা এৰিয়াত আমাৰ আদিবাসী ইউথবিলাকে নতুন বিজনেছ ছেটআপ কৰাৰ কাৰণে তেখেতসকলে প্ৰতিশ্ৰুতি দিছে। আৰু নিশ্চয় তেখেতসকলে পাৰিব, অলৰেডি আগুৱাই গৈছে। জাতিৰ মাটিৰ কাৰণে, আদিবাসী জাতিৰ মাটিৰ বচোৱাৰ কাৰণে, আদিবাসীক এছটি দিয়াৰ কাৰণে, আদিবাসীক কাষ্ট চাৰ্টিফিকেট ক্লিয়াৰেঞ্চ কৰাৰ কাৰণে তেখেতসকলে আগুৱাই যাব এই পৰিস্থিতিৰে তাক আমি ৱেলকাম জনাইছোঁ। আৰু তেখেতসকলে লৈ আমি জাতিটোৰ কাম কৰি আগুৱাই যাওঁ বুলি আমাৰ আজি মূল ছাবজেক্ট আছিল আৰু মূল বিষয় আছে। তাকে আমি আজি কৰি পেলাই জাষ্ট অন্তিম ধন্যবাদ। জোহার, জয় দেশ। অসম আদিবাসী ছাত্ৰ সন্থা আশা কেন্দ্ৰীয় কমিটিৰ হৈ আজি আপোনালোকক আমি জনাব বিচাৰি আছো যে আজি হৰিবল অসম আদিবাসী ছাত্ৰ সন্থা আশাৰ নৱ নিৰ্মিত ভৱনত আজি গডবিন হেমব্ৰমৰ যি নেতৃত্বত আশা অসম আদিবাসী ছাত্ৰ সন্থা আশা চলি আছিল, তাৰে হাৰমতি আঞ্চলিকৰ 50 জন আশা সদস্যই আজি আনুষ্ঠানিকভাৱে প্ৰদীপ নাগৰ যে নেতৃত্বত থকা আশাৰ কৰ্ম কাৰ্যৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে আমাক আনুষ্ঠানিকভাৱে আজি যোগদান কৰে। গতিকে আমি হাৰমতি আঞ্চলিকৰ যি সভাপতি গডবিন হেমব্ৰমৰ গোটৰ আছিলে শ্ৰীযুত সুলেমান তপ্ন ডাঙৰীয়া, তেখেতৰ নেতৃত্বত আজি 50 জন আশা সদস্য আমাৰ নেতৃত্বত চলি থকা, প্ৰদীপ নাগৰ নেতৃত্বত চলি থকা অসম আদিবাসী ছাত্ৰ সন্থা আশাত আনুষ্ঠানিকভাৱে যোগদান কৰে। আমি কেন্দ্ৰীয় কমিটিক হৈ সমূহ সদস্যক আমি আনুষ্ঠানিকভাৱে আজি আমাৰ প্ৰদীপ নাগৰ নেতৃত্বত থকা আশাত আমি যোগদান কৰিছোঁ। আৰু তেখেতসকলৰ আমি ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছোঁ। আৰু তেখেতসকলে স্বেচ্ছাৰে আজি আনুষ্ঠানিকভাৱে যোগদান কৰিছে। আৰু আমি আজি কেন্দ্ৰীয় কমিটি লগতে লখিমপুৰ জিলা কমিটি আৰু হাৰমতি আৰু বিভিন্ন লখিমপুৰ জিলাৰ বিভিন্ন আঞ্চলিক কমিটিৰ সদস্যসকল আজি উপস্থিত হৈ আমি আনুষ্ঠানিকভাৱে তেখেতসকলক আমি যোগদান কৰোঁ। আৰু অনাগত সময়ত তেখেতসকলে প্ৰদীপ নাগৰ নেতৃত্বত আশাৰ সংবিধান মতে কাম কৰিব বুলি আমাক আশ্বাস প্ৰদান কৰিছে। আৰু জাতিৰ হকে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব আৰু প্ৰত্যেক আশা কাৰ্যসূচীসমূহত তেখেতে উত্তৰভাৱে যোগদান কৰিব বুলি তেখেতসকলে আমাক আশ্বাস প্ৰদান কৰিছে। আৰু আমি তেখেতসকলক আজি আনুষ্ঠানিকভাৱে যোগদান কৰাৰ বাবে অসম আদিবাসী ছাত্ৰ সন্থা আশাৰ হৈ আমি আন্তৰিক অভিনন্দন আৰু জোহাৰ জনাই আছোঁ। স্বপ্ন ডাঙৰীয়াক জিলা কমিটিৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। আৰু বাকী বিষয়ববীয়াসমূহক যিটো পদ আছিল ঠিক তেনেধৰণে কাৰ্যসূচী চলাই যাবৰ কাৰণে মানে কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশমৰ্মে জিলা কমিটিৰ বিভিন্ন আঞ্চলিক কমিটিৰ মানে উপস্থিতিত এই দায়িত্বভাৰসমূহ মানে দিয়া হৈছে। আৰু সেই হিচাপে তেওঁলোকে মানে কাম কাজবোৰ আগবঢ়াই লৈ যাব পাৰে। ধন্যবাদ।